Dear student, আমি আজি সায়েন্সৰ characteristics of living things বাকীখিনি আলোচনা কৰিম। তোমালোকে উলিয়াই ল'বা চবে পেজ নম্বৰ 66। Animals and plants differ in their method of breeding। মানে কি হয় এনিমেলছ আৰু প্লেণ্টছৰ মেথড অফ ব্ৰিডিংটো কি হয় ডিফাৰ হয়, মানে বেলেগ বেলেগ হয় পৃথক। The process of breeding is a part of process called respiration। The process of breeding মানে কি হয় শ্বাস প্ৰশ্বাস লোৱা প্ৰক্ৰিয়া is a part of process মানে এটা অংশ যাক কোৱা হয় কি বুলি কয় respiration মানে উশাহ নিশাহ। All living bodies respire মানে কি হয় সকলো জীৱিত কি হয় মানে প্ৰাণীয়ে কি হয় উশাহ নিশাহ লয় হয়নে। During respiration a living body use oxygen to burn food and break it to release carbon dioxide and energy। মানে কি হ'ল during respirationৰ সময়ত a living body use oxygen মানে জীৱিত প্ৰাণী বা বস্তুৱে কি হয় জীৱিত প্ৰাণীয়ে কি কয় অক্সিজেন লয় হয়নে। আৰু এই খাদ্য বস্তুবোৰ ভাঙে বা জ্বলাই বুলি কৈছে মানে কিন্তু খাদ্য বস্তুবোৰ ভাঙি তাৰ পৰা কি ৰিলিজ কৰে ব্ৰেক টু ৰিলিজ কাৰ্বন ডাই অক্সাইড এনাৰ্জি কাৰ্বন ডাই অক্সাইড আৰু এনাৰ্জি ৰিলিজ কৰে হয়নে। The energy is used to support life to do work। The energy is used মানে যিটো আমি কি হয় এনাৰ্জি তাৰ পৰা ওলাই বুলি কৈছে হয়নে। সেই এনাৰ্জিক আমাক কিহৰ কাৰণে লাগে টু ছাপৰ্ট লাইফ মানে জীয়াই থাকিবলৈ হয়নে, আৰু কিহৰ বাবে টু ডু ৱৰ্ক মানে কাম কৰিবলৈ। Breathing is the process of inhaling oxygen or fresh air and exhaling carbon dioxide or the cold air from a body। মানে ব্ৰিডিংটোত আমি এতিয়া পাইছোঁ যে ব্ৰিডিং মানে কি শ্বাস প্ৰশ্বাসটো কি হয় এটা প্ৰক্ৰিয়া য'ত আমি কি কৰোঁ যে ইনহেলিং অক্সিজেন মানে অক্সিজেনটো লওঁ বা কি লওঁ বিশুদ্ধ বায়ু লওঁ আৰু কি এৰি দিওঁ কাৰ্বন ডাই অক্সাইড বা বিশুদ্ধ বায়ুখিনি এৰি দিওঁ। সেইটোৱে কৈছে ব্ৰিডিং। ব্ৰিডিং ইজ দ্য প্ৰচেছ অফ ইনহেলিং অক্সিজেন অৰ ফ্ৰেছ এয়াৰ এণ্ড এক্সহেলিং কাৰ্বন ডাই অক্সাইড অৰ দি cold air from a body। Animal breathe through their nose মানে কি হয় এনিমেলটোৱে কিহৰ দ্বাৰা ব্ৰিথ কৰে নাকৰ দ্বাৰা হয়নে। লাংছ হেল্প ইন ব্ৰিডিং। লাংছ মানে কি মানে হাওঁফাওঁ হেল্প ইন ব্ৰিডিং। ইন প্লেন্ট ব্ৰিডিং ইজ নট চিন। The entire body of the plant breathe through the pores upon it। মানে কি হয় প্লেণ্টছৰ ক্ষেত্ৰত আমি ব্ৰিডিংটো কি নহয় দেখা পোৱা নাযায় হয়নে। The entire body of the plant মানে কি হয় entire body of the plant breathe through the pores upon it মানে সিহঁতৰ গোটেই বডিটোত কি থাকে কিছুমান প'ৰ্ছ থাকে ৰন্ধ্ৰ থাকে আৰু কি হয় তাৰ দ্বাৰা সিহঁতে কি লয় উশাহ নিশাহ লয়। Plants breathe throughout the day and the night but they give out carbon dioxide only during night time। During daytime plants give out oxygen। কি ক'লে plant breathe throughout the day and the night মানে কি হয় প্লেণ্টছে কি কৰে দিন আৰু ৰাতি দুইটা টাইমতে কি কৰে ব্ৰিথ লয় হয়নে। But they give out carbon dioxide only during night time মানে কি হয় সিহঁতে কাৰ্বন ডাই অক্সাইড কি হয় এৰি দিয়ে এতিয়া ৰাতিৰ সময়ত। During day time plant give out oxygen মানে কি হয় প্লেণ্টছে দিনৰ সময়ত কি হয় বাহিৰলৈ কি এৰি দিয়ে অক্সিজেন। This is because during the day
the photosynthesis process is much faster than respiration. মানে কি কৈছে this is because ইয়াৰ কাৰণটো কি কৈছে during day মানে দিনৰ সময়ত photosynthesis process মানে photosynthesis মানে কি খাদ্য সংশ্লেষণ process much faster than the respiration. সেইটো faster হয় তাতকৈ respiration মানে কি উশাহ নিশাহ Plants and animals differ in the process of their growth. Growth in plant has certain special features. Sometimes when a branch or a part of plant is cut or broken, new branches grows in its place. Some is true of leaves and flowers. On pruning new branches, leaves and flowers come out in the place of the cut branches. Flowering and has plant grow better on pruning. Fruit plants like apple and pears are also pruned before the onset of winter to help better grow and produce flowering. মানে কি হয় যে প্লেন্টছৰ ক্ষেত্ৰত গ্ৰোথটো কি হয় কিছুমান স্পেচিয়েল ফিচাৰ্ছৰ দ্বাৰা হয় মানে ধৰি লোৱা আমি কেতিয়াবা দেখোঁ কি হয় যে কিছুমান গছৰ কিবা অংশ যদি আমি কাটি দিওঁ তেতিয়া কি হয় তাৰ পৰা নতুনকৈ ওলাই আহে নাহে কিছুমান গছৰ ডাল এটা ভাঙি দিলে তাৰ পৰা আকৌ নতুনকৈ ওলাই আহে নাই আৰু কিছুমান ধৰি লোৱা মৰা অংশৰ পৰাও কেতিয়াবা কি হয় নতুনকৈ আকৌ ওলাই যায় নাযায় সেই কথাখিনিকে কৈছে আৰু ইয়াত কৈছে যে flowering and health plant grow better on pruning. Pruning এটা কি হয় flowering মানে ফুলি থকা যিবিলাক ফুল থাকে হয় নাই আৰু হেডছ মানে জোপোহা এইবিলাকৰ ক্ষেত্ৰত জোপোহা উদ্ভিদ এইবিলাকৰ ক্ষেত্ৰত কি হয় pruning মানে বেটাৰ হয় সেইটোকে কৈছে তোমাৰ কি হয় প্লেন্টছৰ ক্ষেত্ৰত কি হয় যে কেতিয়াবা কটা অংশৰ পৰাও নতুন আমি উদ্ভিদ গজা দেখোঁ হয় নাই তাৰপিছতখনত কি কৈছে কি এনিমেলছৰ ক্ষেত্ৰত সেইটো চাওঁ growth in animals is different from the growth of plants. In animals, growth takes place in height, weight and breadth. Growth in animals is different from growth in plants. In animals, growth takes place in height, weight and breadth. মানে growth in animals or কি হয় এনিমেলছটো পৃথক হয় growth in প্লেনৰ ক্ষেত্ৰত হয় নাই আমাৰ এতিয়া ধৰি লোৱা কি হয় যে উদ্ভিদ এজোপা ডাল এটা কাটিলেও আমাৰ তাত আকৌ নতুনকৈ গজে কিন্তু আমাৰ ধৰি লোৱা এনিমেলছৰ ক্ষেত্ৰত কাৰোবাৰ যদি ঠেং মানে হাত চাতবোৰ যদি কাট খাই যায় তেনেহ'লে তাৰ পৰা আকৌ নতুন হাত ওলাব গম পাইছে নাই সেইটোকে কৈছে ডিফাৰ মানে পৃথক হয় আৰু ইয়াত কি হয় ইন এনিমেলছ গ্ৰোথ টেক প্লেচ ইন হাইট ৱেট এণ্ড ব্ৰেথ কিহত প্ৰভাৱ পৰে যে হাইট ৱেট আৰু ব্ৰেথ মানে বহল ইন এনিমেলছ when a limb or part of the body is cut is not replaced with the growth of one new whereas a plant's new branches and leaves come out when pruned মানে কি কৈছে in animals when a limb or part of the body is cut is not replaced মানে কি হয় যেতিয়া আমাৰ এনিমেলছৰ ক্ষেত্ৰত কি হয় part of the body is cut is not replaced যেতিয়া বডিৰ কোনোবা এটা অংশ কটা হয় নাই তেতিয়া কি হয় তাত পুনৰ ৰিপ্লেচ কৰিব নোৱাৰে মানে ৰিপ্লেচ নহয় বাট কি হয় প্লেন্টছৰ ক্ষেত্ৰত এইটো হয় নাই in pet dogs sometimes the tail is cut
In this dog, the cat tail remain as such. মানে কি হয় কিছুমান ঘৰত পোহনীয়া কিছুমান ডগ থাকে সেইবিলাকৰ কি হয় টেইল মানে টেইল ইজ কাট টেইল মানে কি হয় সিহঁতৰ নেচ অংশ কটা হয় ইন দিছ ডগ দি কাট টেইলছ ৰিমেইন চাচ আছে মানে কি সেইডাল কি হয় কাট টেইলডাল ৰিমেইন একেই থাকে ৰিমেইন চাচ আছে মানে প্ৰথমৰ ধৰণে থাকে It does not grow big মানে কি হয় It does not grow big it মানে big নহয় Among animals it is only hair on the head and the nails on the finger which is trimmed from time to time and they then grow better. Among animals, it is only hair on the head and nails on the finger which trim from time to time and they then grow better. মানে কি হয় আমাৰ মানুহৰ ক্ষেত্ৰত কি হৈছে মানুহ বুলিয়েই নহয় আচলতে জীৱ জন্তুৰ ক্ষেত্ৰত কি হয় সকলোৰে ক্ষেত্ৰত কি হয় আমাৰ যদি আমি আঙুলি নখ কাটোঁ হয়নে আৰু মূৰৰ চুলি কাটোঁ তেতিয়া কি হয় সেইবিলাক আকৌ কি হয় বৃদ্ধি হয় সেই কথাটো কৈছে An interesting example is seen in lizard মানে এটা এক্সাম্পল আছে যিটো কি হয় লিজাৰ্ডৰ ক্ষেত্ৰত দেখা পোৱা যায় মানে জেটিৰ ক্ষেত্ৰত At times a lizard may lose its tail by accident the lost tail in lizard start growing and in a few days may grow full. Such examples are not common among animals. মানে লিজাৰ্ডৰ ক্ষেত্ৰত কি হয় যদি তাৰ নেজডাল কোনোবা এক্সিডেণ্টত মানে ছিগি যায় তেতিয়া কি হয় সেইডাল আকৌ কেইদিনমানৰ পিছত বাঢ়ি আহে হয় নাই কিন্তু এইটো অন্য বেলেগ এনিমেলৰ ক্ষেত্ৰত দেখা পোৱা নাযায় এইটো কি কৈছে এইটো ব্যক্তিক্ৰম মানে ধৰি লোৱা প্লেন্সৰ ক্ষেত্ৰতহে তেনেকুৱা হয় কিন্তু কি হয় লিজাৰ্ডৰ ক্ষেত্ৰতো এনিমেলছৰ লিজাৰ্ডৰ ক্ষেত্ৰতো তেনেকুৱা হয় Animals and plants respond in different ways. All animals are sensitive. They respond to light, touch, heat and other things. All living things are sensitive. They respond. Light, touch, heat and other things. Light মানে কি হয় পোহৰ আমি ধৰি লোৱা কি হয় যে চকুত পোহৰ পৰিলে আমি আন্ধাৰ জেগাত আছোঁ ভাবছোঁ চকুত পোহৰ পৰিছে তেতিয়া কি হয় চকুটো আমি জপাই দিওঁ হয়নে টাচ আমাক যদি পিছৰ পৰা কোনোবাই টাচ কৰে আমি কি হয় সেইটো উপলব্ধি কৰিব পাৰোঁ অনুভৱ কৰিব পাৰোঁ হয়নে এণ্ড হিট আৰু আমি গৰম দিনত চবেই গৰম অনুভৱ কৰোঁ হয়নে আৰু জুইৰ ওচৰত গ'লে কি হয় গৰম অনুভৱ কৰোঁ হয়নে এণ্ড আদাৰ থিংছ আৰু অন্য বস্তুবোৰৰ ওপৰত আমি কি কৰিব পাৰোঁ ৰিয়েক্ট কৰিব পাৰোঁ Such cause which results in response in living organism is called stimulus. আৰু এই মানে কি হয় জীৱিত যিবিলাক পানীৰ পৰা এইবিলাক কি হয় ৰেছপন্স দিয়ে হয়নে ইয়াক কি বুলি কয় ষ্টিমুলাছ মানে উত্তেজনা Among animals, the response are immediate and sharp. মানে কি হয় এনিমেলছৰ এই ৰেছপন্সটো কি হয় ইমিডিয়েট মানে তাৎক্ষণিক আৰু sharp মানে তীব্ৰ When you touch a hot plate, you immediately withdraw your hand. When you touch a hot plate, আমি যেতিয়া কি হয় যেতিয়া তুমি এখন গৰম প্লেট টাচ কৰা হয়নে you immediately withdraw your hand. আমি তাৰ পৰা কি হয় হাতখন আঁতৰাই আনো হয়নে Heat from the hot plate is stimulus and withdrawal of the hand is the response. Heat from the hot plate is stimulus মানে কি হয় আমি যেতিয়া
সেইটো কিহৰ দ্বাৰা গম পাওঁ যে যেতিয়া আমি প্লেটখন টাচ কৰোঁ সেইটো আমি উত্তেজনাৰ দ্বাৰা গম পাওঁ, হয় নাই? আৰু যেতিয়া আমি প্লেটখন গৰম কৰা পেলাই হাতৰ পৰা আনো তেতিয়া সেইটো কি হয়? ৰেছপন্স। All animals bring their eyes when thrown from darkness to light. All animals bring their eyes. মানে সকলো জীৱ জন্তুৱে কি কৰে? bring their eyes. bring মানে তোমাৰ খৰকৈ চকু যিটো when thrown from darkness to light. যেতিয়া কি হয়? আন্ধাৰৰ পৰা পোহৰলৈ আহে তেতিয়া কি হয়? খৰকৈ চকু দিয়ে। Similarly, we can observe the reaction amongst animals to a sound and also to a variety of food. Similarly, ঠিক একেদৰে কি কৈছে? We can observe the reaction among animals. আমি কি কৰিব পাৰোঁ? We can observe মানে observe কৰিব পাৰোঁ, পৰ্যবেক্ষণ কৰিব পাৰোঁ। The reaction among animals মানে এনিমেলছবিলাকৰ ৰিয়েকশ্যনৰ ওপৰত। টুৱাৰ্ডছ দি চাউণ্ড মানে এণ্ড অলছ' টু এ ভেৰাইটি অফ ফুড মানে বিভিন্ন সিহঁতে কি হয় চাউণ্ড আৰু ভেৰাইটি অফ ফুডৰ ওপৰত কেনেকৈ ৰিয়েক্ট কৰে আমি সেইবোৰ অবজাৰ্ভ কৰিব পাৰোঁ এনিমেলছত। However, both response in animals are not immediate and sharp. মানে কি হয় এনিমেলছৰ গ্ৰোথটো কি নহয় ইমিডিয়েট এণ্ড চাৰ্প মানে তাৎক্ষণিক আৰু তীব্ৰ নহয় মানে গ্ৰোথটো এনিমেলছৰ গ্ৰোথটো কি হয় লাহে লাহে হয় নাই? কিন্তু প্লেণ্টছৰ গ্ৰোথটো কি হয় সোনকালে সিহঁত কি হয় ডাঙৰ ওখ হয় নাই? কিন্তু এনিমেলছৰ গ্ৰোথটো তীব্ৰ নহয়। যেনেকৈ ধৰি লোৱা সিহঁতে খাদ্য বা অন্য গোন্ধৰ প্ৰতি যেনেকৈ ধৰি লোৱা ইমিডিয়েট বা তীক্ষ্ণ এটা হেৰি আছে কিন্তু কি হয় সিহঁতৰ গ্ৰোথৰ ক্ষেত্ৰত নাই। আৰু সিহঁতৰ কি হয় ধৰি লোৱা আজি কিবা এটা গৰম বস্তুত তুমি হাতটো লগাইছা তেতিয়া কি হয় তাৎক্ষণিকভাৱে আঁতৰাই আনে হয় নাই? কিন্তু সেইবিলাক প্লেণ্টছৰ সেইবিলাক নাই। কিন্তু কি হয় আমাতকৈ বিশেষকৈ যে সিহঁতৰ গ্ৰোথটো সোনকালে হয় আৰু এনিমেলছৰ নহয়। They are slow and regular. Plants do not show immediate reaction to touch, light, heat, sound and other stimulus. Plants কি হয় do not show মানে do not show immediate reaction মানে সোনকালে কি হয় ৰিয়েকশ্যনটো নদুখুৱায়। to touch, light মানে স্পৰ্শ পোহৰ তাৰপিছত গৰম শব্দ আৰু অন্য ষ্টিমুলিবোৰৰ ওপৰত কি হয় প্লেণ্টছে সোনকালে ৰিয়েকশ্যন নদুখুৱায়। It is only in some plants like tasminot that is leaves get folded and drop when touched. মানে এইটো কি হয় লাজুকীলতা নামৰ এজোপা উদ্ভিদৰ ক্ষেত্ৰত দেখা যায় যে তাক যেতিয়া আমি চুই দিওঁ তেতিয়া কি হয় তাৰ যিবিলাক পাত থাকে সেইবিলাক কি হয় জাপ খাই যায় হয় নাই? The twining stem or a tendril in a climber twines around the support. Climbers are highly sensitive to touch. You might have noted that the indoor plants growing towards the sources of light. To learn about the response to light, we may perform the following experiment. আৰু ইয়াত কি কৈছে ক্লাইম্বাৰ হাইলি চেঞ্চিটিভ টাচ মানে ক্লাইম্বাৰবিলাকো কি হয় চেঞ্চিটিভ হয় যেতিয়া আমি টাচ কৰোঁ। তাৰপিছত কি হয় ইউ হেভ নোটেড ডেট দি ইনডোৰ প্লেণ্ট গোয়িং টুৱাৰ্ড দি চ'ৰ্চেছ অফ লাইট মানে যেতিয়া আমি ঘৰৰ ভিতৰত যিবিলাক কি হয় উদ্ভিদ থাকে সেইবিলাক কি হয়
going towards the sources of light মানে পোহৰ যোনফালে পৰে সেইফালে কি হয় বাঢ়ি আহে হয়নে to learn about the response to light we may perform the following experiment মানে আমি এই পোহৰ যোনফালে পায় সেইফালে বাঢ়ি আহে এটা কি কৰি আছে এক্সাম্পল দিছে তলত take a potted plant preferably small pot and place it in a dark box when a window on one side place the window of the box towards the light wash the plant after 2 to 3 days it grow and bends towards the sources of light showing that the light acts as stimulus and plant respond by showing it go towards light. Now close these windows with a piece of craftable and open the window on the other side. Observe the plants after 2 or 3 days. 2 to 3 days. Now the plant will be seen going towards the source of light on the other side. মানে তোমালোকক দুটা কি হৈছে প্লেন্স ল'বলৈ কৈছে আৰু প্লেন্সৰ কি হৈছে এটা বক্সত সিহঁতক ৰাখিবলৈ কৈছে আৰু সিহঁতক কাষত এটা ফুটা কৰি এই ছবিখনত দেখুওৱা আছে যে যোনফালেদি পোহৰ আহিছে দেখিছেনে যোনফালেদি পোহৰ আহিছে সেইফালে প্লেনজোপা মুখ কৰি পেলাই বাঢ়ি গৈছে তেওঁলোকক ইয়াত যে কৈছে যে আমি ঘৰৰ ভিতৰত ৰোৱা ফুলবিলাক মানে যিবিলাক ঘৰৰ ভিতৰত হয় উদ্ভিদ কিছুমান কি হয় সৰু গছ যে আমি ঘৰৰ ভিতৰত যে আমি টাবত যে ৰাখোঁ সেই টাবত গজা ফুলবিলাক কি হয় যোনফালে পোহৰ উৎসত আহে সেইফালে বাঢ়ি যায় ঠিক তেনেদৰে ইয়াত দুটা এক্সপেৰিমেণ্ট কৰি দেখুৱাইছে তোমালোকে এইটো নিজৰ ঘৰতো কৰিব পাৰা 2 বা 3 দিনৰ ক্ষেত্ৰত তোমালোকে দেখা পাই যাবা এটা সৰু পুলি টাবত ৰুবা আৰু এটা বক্সৰ ভিতৰত ৰাখি যোনফালৰ পৰা পোহৰ আহে সেইফালে বক্সৰ ভিতৰত ৰাখিবা তাৰপিছত তোমালোকে 2 বা 3 দিনৰ পিছত লক্ষ্য কৰিবা যে যোনফালৰ পৰা পোহৰ আহিছে সেইফালে কি হৈ যায় প্লেনজোপা বাঢ়ি যায় বাকী তোমালোকৰ এই পাঠটো কি হৈছে মই নেক্সট ক্লাছত এই কুৱেশ্যনকেইটা দি দিম আৰু তাৰপিছত